লিগিৰপুখুৰী প্ৰথম অসম আৰক্ষী বাহিনীৰ যেটো কেম্প এয়া চাওকচোন ইমান সুন্দৰকৈ মেডাম মেফি তেওঁলোকে আয়োজন কৰিছে এয়া যিসমূহ তেওঁলোকৰ ৰীতি নীতি পৰম্পৰা এইবোৰ ইতিমধ্যে হৈছে আৰু এতিয়া ইয়াত ডেকোৰেশ্যন কৰিছে চাওক মেডাম মেফি আৰু এফালে ইয়াৰ যিমানসকল লোক আহিছে সকলো এতিয়া ইয়াত প্ৰীতিভোজ তেওঁলোকে যিটো মেডাম মেফি বিশেষকৈ গাহৰি ইয়াত তেওঁলোকে যোগাৰ কৰিছে গাহৰি আৰু ভাত লগতে কি আছে এইটো আমাৰ আহোমৰ যি পৰম্পৰা হাজ এই হাজো পোৱা দেখা গৈছে এয়াই হৈছে বৰ্তমান সময়ত লিগিৰপুখুৰী কেম্পৰ এক সুন্দৰতা বা ঐচিত্ৰৰ কি বুলি কয় এটা ৱৰ্ড মই পাহৰি গৈছোঁ একক হৈ থকাৰ যি চেষ্টা বা আহোমৰ যি পৰম্পৰা সেই পৰম্পৰা মানি ৰখাৰ যি চেষ্টা সকলোবোৰ মানি ৰাখিবলৈ চেষ্টা কৰিছে আৰু অতি সুন্দৰকৈ এই মেডাম মেফি আয়োজন কৰা পৰিলক্ষিত হৈছে অনৈক্যৰ মাজত ঐক্য বুলি এষাৰ কথা আছে আৰু ইয়াকে তেওঁলোকে দেখাইছে সকলোৱে মিলা প্ৰীতিয়ে যিহেতু আপোনালোকে সকলোৱে জানে আহোমৰ কথা আমি নকলেও হয় 600 বছৰ ৰাজত্ব কৰা আহোমৰ যি পৰম্পৰা আহোমৰ যিসমূহ ৰীতি নীতি সকলোবোৰ মানি চলিছে সকলোতে আজি মেডাম মেফি উদযাপন কৰা হৈছে অসমৰ ভিন্ন প্ৰান্তত বা আহোমৰ যি কীৰ্তিচিহ্ন য'ত য'ত আছে সকলোতে মেডাম মেফি আয়োজন কৰা হৈছে তাৰ সমান্তৰালভাৱে লিগিৰপুখুৰী প্ৰথম অসম আৰক্ষী বাহিনীৰ যিটো কেম্প ইয়াতো এইদৰে অতি সুন্দৰকৈ মেডাম মেফি আয়োজন কৰা পৰিলক্ষিত হৈছে এই ঘৰটো চাওকচোন মানুহৰ ওপৰত কলপাত দি আৰু ইয়াত যিসমূহ পূজা এয়া আয়োজন কৰা হ'ল তাৰ সমান্তৰালভাৱে ইয়াত সকলো বহিছে অফিচাৰৰ পৰা আদি কৰি ইয়াৰ যিমানসমূহ বিষয়ববীয়া আছে সকলোবোৰ তাৰ লগতে এয়া ঘৰটো চাওক মেডাম মেফি ইমান সুন্দৰকৈ ইয়াত আয়োজন কৰিছে এয়াই লিগিৰপুখুৰী কেম্পৰ একে বৈশিষ্ট্য বুলি ক'ব লাগিব প্ৰতিটো সময়তে তেওঁলোকে আলি আই লৃগাঙেই হওক মেডাম মেফিয়ে হওক বিহু হওক দুৰ্গা পূজা হওক সকলোবোৰ প্ৰতিটো উৎসৱে তেওঁলোকে অতি সুন্দৰকৈ পালন কৰি আহিছে এয়াই লিগিৰপুখুৰী কেম্পৰ বৈশিষ্ট্য অৰ্থাৎ বৈশিষ্ট্য বুলি ক'ব লাগিব আৰু এই বৈশিষ্ট্য তেওঁলোকে অটুট ৰাখিছে প্ৰতি বছৰে প্ৰতিটো অনুষ্ঠানতে আমাৰ দিলীপ দা আছে কি ক'ব বহুত ইউনিককৈ ইয়াত মেডাম মেফি উদযাপন কৰিছে বিশেষকৈ ইয়াৰ যিজন অধিনায়ক আছে মুছলিউদ্দিন আমিৰ যদিও তেওঁ মানে জাতিগতভাৱে মুছলিম কিন্তু দেখা যায় যে অসমীয়া সংস্কৃতিৰ যিখিনি পৰম্পৰা তেওঁ প্ৰতিটো পৰম্পৰা ইয়াত মানে পালন কৰে বিশেষকৈ তেওঁলোকে 24 ঘণ্টাই ডিউটি কৰিব লাগে 24 ঘণ্টা ডিউটিৰ মাজতো কিন্তু এই অকণমান সময় যিকণ সময় পায় তাৰ মাজতে তেওঁলোকে এই প্ৰতিটো পৰম্পৰা ৰক্ষা কৰি আছে গতিকে মই অসম পুলিচৰ সকলো যিমানলৈ এই সুযোগতে মেডাম মেফি শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া ইয়াত সকলো আৰক্ষী ধন্যবাদ জনাইছোঁ দিলীপ দাক আৰু ইয়াত সকলো আৰক্ষী জোৱান সকলো আহিছে আহি একত্ৰিত হৈ এসাঁজ খাইছে আৰু অতি সুন্দৰকৈ তেওঁলোকে মেডাম মেফিৰ যি পৰম্পৰা সেই পৰম্পৰা পালন কৰি অতি উলহ মালহেৰে আচলতে উদযাপন কৰা পৰিলক্ষিত হৈছে আৰু অতি সুন্দৰকৈ ডেকোৰেশ্যনো কৰিছে বিভিন্ন অনুষ্ঠান হৈ গৈছে ইতিমধ্যে আমাৰ আহি পোৱা লেট হ'ল তথাপিও যিসমূহ পৰম্পৰা এই পৰম্পৰাসমূহ এইদৰে পালন কৰা দেখিবলৈ পাইছে চাওক মেডাম মেফি অতি সুন্দৰকৈ ইয়াত ডেকোৰেশ্যন কৰিছে এয়াই হৈছে লিগিৰপুখুৰী প্ৰথম আৰক্ষী বাহিনীৰ ইয়াত কেম্প আৰু ইয়াত অতি সুন্দৰকৈ তেওঁলোকে প্ৰতি বছৰে প্ৰতিটো উৎসৱ প্ৰতিটো জাতি জনগোষ্ঠীৰ যিমান উৎসৱ আছে সকলোবোৰ তেওঁলোকে অতি সুন্দৰকৈ পালন কৰি আহিছে ধন্যবাদ।